শিক্ষা বিভাগৰ দুখন অতি ইম্পৰ্টেণ্ট নটিফিকেশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। প্ৰথম নটিফিকেশ্যনখন SCERT ডাইৰেক্টৰৰ তৰফৰ পৰা সমগ্ৰ শিক্ষা মিছন ডাইৰেক্টৰলৈ আহিছে। এই নটিচখন ৰিগাৰ্ডিং ফৰ্মেটিভ এছেছমেণ্ট এণ্ড ছামেটিভ এছেছমেণ্ট এণ্ড এলুৱেল এক্সামিনেশ্যন ফৰ দ্য একাডেমিক ছেশ্যন 2024-25 অৰ্থাৎ 2024-25 বৰ্ষৰ যিটো শিক্ষাবৰ্ষ আছে তাৰ ক্ষেত্ৰত বিদ্যালয়সমূহৰ যিসমূহ পৰীক্ষা এই পৰীক্ষাসমূহৰ ক্ষেত্ৰত তেওঁলোকে গাইডলাইন প্ৰকাশ কৰি দিছে। SCERT তৰফৰ পৰা অহা ফৰ্মেটিভ এছেছমেণ্ট আৰু ছামেটিভ এছেছমেণ্ট তথা এনুৱেল এক্সামৰ ক্ষেত্ৰত যিটো গাইডলাইন দিয়া হৈছে আৰু ইতিমধ্যে বিদ্যালয়সমূহ জুন মাহত যিটো ফৰ্মেটিভ এছেছমেণ্ট সেয়া অনুষ্ঠিত হৈ গ'ল আৰু ছেপ্টেম্বৰ মাহত অলৰেডি যিটো হাফ ইয়াৰলি এক্সাম হিচাপে ছামেটিভ এছেছমেণ্ট চলি আছে আৰু যিটো থাৰ্ড এক্সাম সেইটো ফৰ্মেটিভ এছেছমেণ্ট হিচাপে ডিচেম্বৰ মাহত পাতিবলৈ দিয়া হৈছে আৰু ফেব্ৰুৱাৰী মাহত যিটো লাষ্টৰ এনুৱেল এক্সাম তথা ছামেটিভ এছেছমেণ্ট হিচাপে পাতিবলৈ দিয়া হৈছে আৰু যিটো ছেপ্টেম্বৰ মাহৰ ছামেটিভ এছেছমেণ্ট তাত এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহৰ যিটো কোৰ্ছ সেইটো কোৰ্ছ কভাৰ কৰিবলৈ দিয়া হৈছে আৰু যিটো ছামেটিভ এছেছমেণ্ট 2 অৰ্থাৎ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা যিটো পৰীক্ষা হ'বলগীয়া আছে সেইটোৰ ক্ষেত্ৰত অক্টোবৰৰ পৰা ফেব্ৰুৱাৰীলৈকে যিসমূহ চিলেবাছ কভাৰ কৰা হ'ব তাৰ ক্ষেত্ৰত তেওঁলোকৰ এক্সাম পাতিবলৈ দিয়া হৈছে আৰু এনুৱেল এক্সামিনেশ্যনৰ ক্ষেত্ৰত ক্লাছ 5 আৰু ক্লাছ 8ৰ ক্ষেত্ৰত গোটেই বছৰটোৰ চিলেবাছটো কভাৰ কৰিবলৈ দিয়া হৈছে আৰু পাৰ্চেণ্টেজ ৱাইজটো দিয়া আছে। ফৰ্মেটিভ এছেছমেণ্ট 1ৰ পৰা 10%, ছামেটিভ এছেছমেণ্ট 1ৰ পৰা 35%, ফৰ্মেটিভ এছেছমেণ্ট 2ৰ পৰা 10% আৰু ছামেটিভ এছেছমেণ্ট 2ৰ পৰা 30% আৰু লগত 35% আৰু লগতে গুণোৎসৱৰ পৰা 10% উলিয়াই তেওঁলোকৰ যিটো টোটেল পাৰ্চেণ্টেজ হ'ব সেইটো উলিয়াবলৈ দিয়া হৈছে। শিক্ষা বিভাগৰ তৰফৰ পৰা এই গুৰুত্বপূৰ্ণ নটিচখন আহিছে। আপোনালোকৰ লগত এই গুৰুত্বপূৰ্ণ নটিচখন শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।